আকাশবাণী গুৱাহাটী উপন্যাস পাঠ এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ ভেটিত সৈয়দ আব্দুল মালিকে ৰচনা কৰা উপন্যাস ধন্য নৰতনু ভালৰ ধাৰাবাহিক পাঠ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক ধন্য নৰতনু ভালৰ ধাৰাবাহিক পাঠ। ধন্য ধন্য কলিকাল, ধন্য নৰতনু ভাল, ধন্য ধন্য ভাৰত বৰিষে। লুইতপৰীয়া গাঁৱলীয়া মানুহবোৰে যি ভাষা কয়, যি কথা কয়, তাকে জানো এই গোটেই ভূখণ্ডৰ সকলো মানুহৰ মুখৰ ভাষা কৰি তুলিব নোৱাৰি। যিবোৰ মাত কথা কামৰূপৰ মানুহে বুজি পায়, গৌড়ৰ মানুহে বুজি পায়, উৰেষাৰ মানুহে বুজি পায় কাশী, বৃন্দাবন, মথুৰা, হৰিদ্বাৰ, হস্তিনাপুৰ, কুৰুক্ষেত্ৰৰ মানুহে, বুজি পায় ব্ৰজধামৰ ব্ৰজবাসী মানুহে, বুজি পায় গংগাৰ পাৰৰ মানুহে, যমুনাৰ পাৰৰ মানুহে, ব্ৰহ্মপুত্ৰৰ পাৰৰ মানুহেও যদি সেই ভাষাকে মোৰ বুলি ক'বলৈ লয়, থাকক উচ্চাৰণৰ হেনাহুচা, থাকক তাৰ মাজত নিজ নিজ ঠাইৰ ঘৰুৱা শব্দ, জতুৱা ঠাঁচ, নিজ নিজ কথা কোৱাৰ ৰীতি, যোজনা, ফকৰা। ভাৰতবৰ্ষৰ এই বিৰাট ভূখণ্ডৰ অধিবাসী লাখ লাখ মানুহে ইটোৱে সিটোৰ ভাৱ বুজি পাব, সুখ বুজি পাব, দুখ বুজি পাব, হাঁহি বুজি পাব, বেদনা বুজি পাব, আশা বুজি পাব, আকাংক্ষা বুজি পাব। থাকক নিজ নিজ থলুৱা পাৰ্থক্য, তথাপি সমূহীয়া কথাবোৰ আছুতীয়া হৈ নাথাকি হৈ পৰিব সাৰ্বজনীন। দেৱভাষা হ'লেও, হিন্দু শাস্ত্ৰৰ ভাষা হ'লেও সংস্কৃত সেই ভাষা নহয় যাক সকলোৱে বুজিব পাৰে, যাক সকলোৱে ক'ব পাৰে। সেই ভাষা এমুঠিমান ব্ৰাহ্মণ দৈৱজ্ঞৰ ভাষা, যাক সৰ্বজনৰ ভাষা কৰা নাযায়। দিল্লী হস্তিনাপুৰৰ মুছলমান ৰজাই চলাইছে ফাৰ্চী ভাষা। কিমানে বুজিব পাৰে, কিমানে ক'ব পাৰে সেই ভাষা? বাল্মীকিয়ে ৰচনা কৰা ৰামায়ণ শাস্ত্ৰ যদি তুলসীদাসে ৰাইজৰ ভাষালৈ ভাঙনি কৰে, কৃত্তিবাসে ভাঙনি কৰে, মাধৱ কুণ্ডলীয়ে ভাঙনি কৰে, গোটেই উত্তৰ ভাৰতত সাধাৰণ ৰাইজেও জানিব ৰামায়ণ শাস্ত্ৰত কি আছে। সৰ্বসাধাৰণে বুজি পোৱা মাত কথাৰে মই সৰ্বসাধাৰণৰ কাষ চাপিব লাগিব, সৰ্বসাধাৰণৰ হৃদয় জয় কৰিব লাগিব। সেই সপোনকে বুকুত বান্ধি মই আহি বাসা বান্ধিছোহি লুইতৰ পাৰৰ এই ধোঁৱা হাতত। নতুন ৰাইজৰ মাজত পাতিছোহি নতুন সত্ৰ। স্বাধীন বাৰভূঞা গুচি হৈছোঁ চুতীয়াৰ প্ৰজা, হৈছোঁ আহোমৰ প্ৰজা। ইয়াৰ পৰাও বা কলৈ যাবলগীয়া হয় ভগৱানেহে জানে। যলৈকে যাওঁ মানুহৰ মাজলৈকে যাম, য'তেই মানুহ আছে সেই তীৰ্থক্ষেত্ৰ। ভিন ভিন ঠাইলৈ নগ'লে ভিন ভিন মানুহৰ লগত চিনাকি হ'ম কেনেকৈ? বেলেগ বেলেগ মানুহক জানিম কেনেকৈ, বুজিম কেনেকৈ? মন্দিৰ সাজি, দেৱস্থান সাজি মই তীৰ্থস্থান প্ৰতিষ্ঠা নকৰোঁ। যি সমাজৰ মাজলৈকে যাওঁ তাৰে ৰাইজৰ বুকুৰ মাজত, মনৰ মাজত যদি অব্যক্ত ঈশ্বৰ হৰিৰ নামৰ গুটি সিঁচি থৈ আহিব পাৰোঁ, সেয়ে হ'ব তীৰ্থক্ষেত্ৰৰ ভেটি স্থাপন। যলৈকে যাওঁ, য'তে দুদিন থাকোঁ, তাৰে মানুহক যদি দুআষাৰ হৰিনাম শিকাই আহিব পাৰোঁ, সেয়ে হ'ব মোৰ শ্ৰম চেষ্টাৰ সাৰ্থকতা। সাধাৰণ ৰাইজৰ মুখৰ সহজ মাতেৰে যদি মই দেৱভাষাৰ মাজত সোমাই থকা জটিল কথাবোৰ বুজাই ক'ব পাৰোঁ আৰু ৰাইজেও যদি তাকে মোৰ বুলি লয়, সেয়ে হ'ব মোৰ শাস্ত্ৰ অধ্যয়নৰ তীৰ্থ ভ্ৰমণৰ সাৰ্থকতা। নিজৰ কাৰণে কোনো বস্তুকে, কোনো কথাকে আছুতীয়াকৈ নেৰাখি সৰ্বসাধাৰণৰ মাজত বিলাই দিব পৰাতকৈ আৰু অধিক আনন্দৰ কথা কি হ'ব পাৰে? শাস্ত্ৰৰ মাজত সোমাই থকা মানুহৰ চিৰনমস্য দুৰ্বোধ্য আৰু দূৰণীয়া ভগৱানক মই হালোৱা, সজোৱা, বনীয়া, কাৰিকৰ সকলোৰে ঘৰৰ মজিয়ালৈ আনি সকলোৰে চিনাকি আৰু আপোন কৰি তুলিবৰ সাধনা কৰিছোঁ। তাৰেই স্বপ্ন বুকুৰ মাজত লৈ মই চিনাকি ঠাই এৰি অচিনাকি ঠাইলৈ গৈ আছোঁ, গৈ থাকিম। এয়া মোৰ এক দুৰ্গম পথত বিৰামহীন যাত্ৰা। এই স্বপ্নৰে বাস্তৱত ৰূপ দিবৰ কাৰণে মই ন্যস্ত কৰিম মোৰ সকলো শ্ৰম, সকলো পুৰুষাৰ্থ, জীৱনৰ শেষটো নিশ্বাস থকা পৰ্যন্ত। চণ্ডীবৰ ভূঞাৰ পৰিয়ালৰ শেষ উত্তৰাধিকাৰী শংকৰদেৱ ৰিক্তহস্ত। একো নাই, নিজৰ বুলি মাটি বিঘাও নাই।
ধোঁৱাহাটৰ নৈপৰীয়া মাটিত বহা ঘৰ সাজি ভকত পৰিয়ালক লৈ থাকিবলৈ লৈছে। বুকুৰ মাজত এক উদ্দীপ্ত স্বপ্ন, মনৰ মাজত এখন নতুন সমাজৰ ছবি, আৰু কাঠৰ সৌ বৰপেৰাৰ ভিতৰত কি আছে নানা কষ্টে বামে নৈয়ে কঢ়িয়াই ফুৰা চামকাঠৰ বৰপেৰাকেইটাৰ ভিতৰত? কাপোৰ কানি, মুগা পাত মেজাং কৰি, ধন সোণ হীৰা মুকুতা, গহনা অলংকাৰ, কি আছে গধুৰ পেৰাকেইটাৰ ভিতৰত? বৰদোৱা ৰৌতা গাংমুৰ থানৰ পৰা কি সোণৰ খোলেং গোটাই শংকৰগুৰুৱে বৰপেৰাত ভৰাই আনিছে? দুমাহে বাট কৰি বাই কান্ধত এটা মোনাত এমোনা কিবা ওলোমাই লৈ লাখুটিৰে বাটপথ চিনি চিনি এজন পৰদৰ্শী ব্ৰাহ্মণ ওলাইছিলহি গাংমৌত, য'ত শংকৰদেৱ আছিল ভকতসকলক লৈ। সেই ব্ৰাহ্মণ আছিল ত্ৰিহুতৰ জগদীশ মিশ্ৰ। কাশীত শাস্ত্ৰ অধ্যয়ন কৰি জগন্নাথ ধামত ভাগৱত পাঠ কৰি আছিল। সেই জগদীশ মিশ্ৰই কান্ধত ভাগৱত গীতা আৰু পঞ্চৰাত্ৰ লিপিকালৈ ওলাইছিলহি গাংমৌত। শংকৰৰ কাষত বহি পাঠ কৰিলে ভাগৱত, পাঠ কৰিলে গীতা আৰু পঞ্চৰাত্ৰ, কৰিলে ব্যাখ্যা, আলোচনা, বিচাৰ। জগদীশ মিশ্ৰ আৰু ঘূৰি নগ'ল, গাংমৌতে কৰিলে দেহ ত্যাগ। এয়া এক বহুমূলীয়া দুৰ্লভ সম্পদ আহৰণ। তাৰ পৰাই মূল ভাগৱত ভাঙনি কৰিলে আৰু ৰচিলে পাখণ্ডমৰ্দন, অজামিল উপাখ্যান, প্ৰহ্লাদ চৰিত্ৰ। চামকাঠৰ বৰপেৰাত সোমোৱাই শংকৰদেৱে ধোঁৱাহাটলৈ এই সম্পদকে লৈ আহিছে। সাঁচিপাতৰ বুকুত ভাগৱতৰ চিৰন্তন বাণী, গীতাৰ অমৰ বাণী, মূলৰ লগত তাৰ অসমীয়া ভাঙনি। ধোঁৱাহাটৰ নতুন নামঘৰৰ থাপনাত ঠাই পালে এই পেৰাত সোমোৱাই অনা গীত ভাগৱতে। নামঘৰৰ মজিয়াত ভকতৰ মুখত ধ্বনিত হৈ উঠিল শংকৰদেৱেই ৰচনা কৰা বৰগীতৰ সুৰ। পাৱে পৰিহৰি কৰোহো কাতৰি, প্ৰাণ ৰাখবি মূৰ, বিষয় বিষধৰ বিষে জৰ জৰ, জীৱন না ৰহে আৰ। অথিৰ ধনজন অথিৰ জীৱন, অথিৰ এহু সংসাৰ, পুত্ৰ পৰিবাৰ সবাই অসাৰ, কৰবো কাহেৰি সাৰ। কমল দল জল চিত্ত চঞ্চল, থিৰ নোহে তিল এক, নাই ভৱ ভয় ভোগ পৰিহৰি, পৰম পদ পৰতেক। কহতু শংকৰ এ দুখ সাগৰ, পাৰ কৰা ঋষিকেশ, তুহু মতিগতি দেহু চিৰিপতি, তত্ত্ব পথ উপদেশ। বনগীত বিহুগীতৰ চিনাকি সুৰ, চিনাকি কথাৰ ঠাইত এতিয়া নতুন সুৰ, নতুন কথা। তথাপি যেন ইয়াতেই এক চিনাকি গীতৰ, চিনাকি কথাৰেই প্ৰতিধ্বনি হ'ল। কেলেই ফুলিলি ৰূপহী মদাৰৈ, কেলেই পেলালি কলি, গুৰুতো নেলাগ ভকততো নেলাগ, থাক তলে ভৰি খৰি। কেলেই সাঁচিলা জপাৰ বৰে কাপোৰ, কেলেই সাঁচিলা ধন, জপাৰ বৰে কাপোৰ জপাতে পচিব, হাড়তো গজিব বন। বিষয় বিষধর বিষে জর জর, জীয়ন না রহে থোর, প্রাণ রাখবি মোর। অথির ধন জন জীবন যৌবন, অথির এহু সংসার, পুত্ৰ পৰিবাৰ হবহি অসাৰ, কৰবো কাহেৰি সাৰ, প্ৰাণ ৰাখবি মোৰ। কমল দল জল
চিত্ত চঞ্চল স্থিৰ নহে তিল এক নাহি ভৱ ভয় ভোগে পৰি হৰি পৰম পদ পৰথিক প্ৰাণ ৰাঘবিন্দ কমল দল জল চিত্ত চঞ্চল স্থিৰ নহে তিল এক নাহি ভৱ ভয় ভোগ পৰি হৰি পৰম পদ পৰথিক শাৰীকৈ ৰোৱা কেইবাজোপাও আম কঁঠালৰ গছ আছিল। তাৰে দুজোপামান আমে মলিয়াইছিল। গছবোৰ একে সময়তে ৰোৱা যদিও আৰু ৰুবৰ সময়ত পুলিবোৰ একে বয়সীয়া সমানেই আছিল যদিও এতিয়া দুজোপামান আম গছ ওখ আৰু গা শকত হৈছে যদিও আৰু সেইজোপা আমে মলিয়াইছে যদিও একে শাৰীতে থকা কেইজোপামান আমৰ গছ চাপৰ আৰু মুজুৰা। সেই কেইজোপা মলিওৱাও নাই, উকা হৈ আছে। বতাহজাক কোমলকৈ বলি আছিল। ফাগুন মাহ শেষ হওঁ হওঁ হৈছিল। নৈপৰীয়া পচোৱা বতাহজাকত তেতিয়াও গাত জাৰ লগাব পৰা এটা শীতলতা আছিল। ৰ'দজাক দিনে দিনে টান হৈ আহিছিল। বতাহজাকেহে টান ৰ'দজাক কোমলাই ৰাখিছিল। ধোঁৱাসুঁতিৰ পানী শুকাইছে। ওখ গৰা আৰু বালিচটবোৰত বনৰীয়া গছবন গজিছে। দুজোপামান ঝাওবনো গজিছে। নিৰ্মল তলি দেখা পানীৰ ক্ষীণ সোঁতটো শান্তভাৱে বৈ আছে। কিছু নিলগত কেইটামান বনৰীয়া চৰায়ে নৈপৰীয়া হাবিখনত পৰি চিঞৰ বাখৰ কৰি আছে। তাৰো সিফালে কিছু নিলগত কোনোবা মহগোৱালে কি গৰখীয়া ল'ৰাই উকিয়াই উকিয়াই কিবা এটা গাইছে। কথাবোৰ ধৰিব নোৱাৰি, সুৰটোহে বতাহত ভাহি আহিছে। শংকৰদেৱে চকুৰ আগৰ আমগছ কেইজোপাৰ ফালে চাই থাকি কিবা এটা চিন্তা কৰি আছিল। তেওঁৰ লগত আছিল সৰু পুতেক কমললোচন আৰু ভকত হৰিহৰৰ পুতেক যাদৱ। সিহঁত দুটাই দৌৰা দৌৰি কৰি একোবাৰ আঁতৰি গৈছিল, আকৌ লৰি আহি শংকৰদেৱৰ ওচৰ পাইছিলহি। শংকৰদেৱে আমগছ কেইজোপাৰ ফালে চাই চাই ভাবিছিল, একেই মাটি, একেই ৰ'দ, একেই বৰষুণ, একেই বা বতাহ। তাৰ মাজতেই গজিছিল এই আমপুলিকেইটা। তাৰে দুটামান ওখ ডাঙৰ গছ হৈছে, গা গছ শকত হৈছে, ডাল পাত ঠাল ঠেঙুলি মেলি দেখনীয়াৰ হৈ পৰিছে আৰু একেলগৰে দুটামান পুলি ঠিহিৰা মাৰি আছে। ওখ হোৱা নাই, গা গছ শকত হোৱা নাই, মলিওৱা নাই। কোনোমতে টানি টুনিহে যেন উঘালি নপৰাকৈ থিয় হৈ আছে। একেই মাটি, একেই গুটি, একেই ৰ'দ বৰষুণ, একেই বা বতাহ। কিয় এনে হৈছে? কিয় এনে হয়? আটাইকেইটা আমপুলি সমানে বঢ়া নাই কিয়? সমানে ওখ ডাঙৰ হোৱা নাই কিয়? একেলগে মলিওৱা নাই কিয়? আৰু মানুহবোৰ একেখন সমাজতে, একেটা পৰিৱেশতে, একেই আহাৰ পানী খাই, একেই বায়ু পানীৰ মাজত থাকি ইমান বেলেগ বেলেগ হয়। কোনোবাটো স্বাস্থ্যৱান, গুণী, জ্ঞানী, ধনৱান, ঐশ্বৰ্যশালী, প্ৰভাৱ প্ৰতিপত্তিশালী। যিহতে হাত দিয়ে সিয়ে নদন বদন হৈ উঠে। যিহকে কৰে তাতে সফল হয়। আৰু কিছুমান, তাৰ মাজৰে কিছুমান অজ্ঞান, মূৰ্খ, দৰিদ্ৰ, হীন স্বাস্থ্য, অৱহেলিত, সকলোতে অসফল, সকলোতে ব্যৰ্থ। সিহঁতৰ কোনো অতীত নাই, কোনো ভৱিষ্যত নাই, আৰু বৰ্তমানটো সিহঁতৰ থকাই নথকাই সমান। কিয় এনে হয়? কিয় এনে বৈষম্য, এনে অমিল, এনে ওখ চাপৰ, এনে হীনদেহী?
এয়াই নিয়ন্তাৰ ইচ্ছা প্ৰকৃতিৰ খামখেয়ালি নে অন্য কিবা অনিয়মৰ ফল ধোঁৱাখুটিৰ সোঁত খৰালি শুকাইছে কিন্তু ইয়াৰ বাৰিষা আহিব আৰু এই সৰু নৈখনেই পাৰ উপচি বব ফেনে ফুটুকাৰে উপচি পৰিব আজিৰ এই জীৰ্ণশীৰ্ণ অৱস্থা বাৰিষাকাল নাথাকে কিন্তু কিছুমান মানুহৰ জীৱনলৈ যে কোনো কাহিনীও বাৰিষা নাহে ঢল নাহে সোঁতৰ নাচোন নাহে কোনো দিন নাহে কিয় এনে হয় আমগছ কেইজোপাৰ ফালে চাই চাই ল'ৰা ছোৱালীহালৰ ল'ৰা ঢপৰাবোৰ চাই চাই শংকৰদেৱে এনেই চিন্তা কৰি আছিল সিফালৰ পৰা মানুহ এটা আহি তেওঁক সেৱা কৰিলেহি শংকৰদেৱে মানুহটোৰ মুখলৈ চালে ক'ৰ পৰা আহিলা ৰামদাস অসমত আহিলা দেখোন প্ৰসংগ শেষ হ'ল ইয়াতনো কি কৰা হৈছে অলপ ফুৰিছোঁ উৰ্বশীৰ ভালনে গুৰুজনাৰ কৃপাত কুশলেই আছে পিছে এটা সৰু কথাৰ কাৰণেহে অহা হৈছে কি কথানো আমাৰ জেঠেৰী মাধৱ যে কোন মাধৱ বন্দুকাৰ মহুদৰ কায়স্থৰ পুতেক মাধৱ মাধৱে বোলে বহুত পঢ়া শুনা কৰি আজিকালি কিবা বেহা বেপাৰ কৰি ফুৰে ক'ত আছে মাধৱ এইফালে আছে গুৰুজনাই অনুমতি দিলে মই ইয়ালৈকে লৈ আহিব পাৰোঁ বৰকণাগিৰিৰ ল'ৰা মাধৱ মোৰ ওচৰলৈ আহিবলৈ আকৌ কিহৰ অনুমতি লাগে মানে মাধৱ আমাৰ মতৰ নহয় শাক্ত আনিম জানো শাক্তই হওক বা বৌদ্ধই হওক মনোবাইৰ পুতেক মাধৱ ল'ৰা মানুহ মোতকৈ 2 বছৰৰ সৰু পঢ়া শুনা কৰি গুণী জ্ঞানী হৈছে লগ পালে মই ৰং পাম মই লৈ আহিম তেনেহ'লে পিছে কোৱা কিবা অন্য কথা আছে নেকি আপোনাতকৈ সৰু যদিও মাধৱ এতিয়া সফল ডেকা পুথি পাজিও বহুত চৰ্চা কৰিছে পিছে পূজা পাতল বলিবিধান মানি চলে মাকৰ টান অসুখ হৈছিল দেৱী পূজালৈ বগা পাঠা আগ কৰিছিল মাকৰ আৰোগ্য কামনা কৰি মাক ভাল হ'ল আগ কৰি থোৱা বলি দিয়া হোৱা নাই মোক টকা দি বোলে এযোৰ বগা পাঠা দেৱীৰ আগত বলি দিবৰ কাৰণে আনি দিয়া সেয়ে মই বিমূৰত পৰিছোঁ অলপ চিন্তা কৰি শংকৰদেৱে ক'লে তোমাৰ অৱস্থাটো মই বুজিছোঁ বৈষ্ণৱ ভকত হৈ তুমি বলিৰ পঠাও কিনিব নোৱাৰা আকৌ কিনি নিদিলেও জেঠেৰিয়ে বেয়া পায় তোমাক কি কৈছে মাধৱে পূজাৰ ছাগলী কিনি নিদিয়াৰ কাৰণে পিতৃপুৰুষক ধৰি সপিছে মই বোলো দেৱী পূজা কৰিব পায় নে নাপায় দেৱী পূজাত বলি দিব পায় নে নাপায় আমাৰ গুৰুজনাৰ লগত এবাৰ মুখামুখিকৈ বহি আলোচনা কৰি লোৱা গুৰুজনাই যদি বলি দিব পায় বুলি কয় মই বগা পাঠা কিনি আনি দিম আমি পিছে যি নাম ধৰ্ম লৈছোঁ তাত দেৱী পূজাও নাই বলি বিধানো নাই আমি নিৰাকাৰ ভগৱানকহে পূজা কৰোঁ বলি বিধানেৰে নহয় নাম কীৰ্তনেৰেহে ইমান পৰে সৈয়দ আব্দুল মালিক ৰচিত ধন্য নৰ তনু ভাল উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ ৩০ খণ্ডটি শুনিলে ৰামদাস আৰু শংকৰদেৱৰ চৰিত্ৰত অভিনয় কৰিলে ক্ৰমে ইন্দ্ৰজিৎ দাস আৰু পৰাগ বৰুৱাই শীৰ্ষ সংগীতৰ সংৰচনা আছিল উৎপল বৰাৰ উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ ধন্য নৰ তনু ভাল উপন্যাসখনিৰ পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে